প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত এই বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু আজিৰ পৰা যিহেতু বাজেট অধিৱেশন গতিকে কোকৰাঝাৰত এই বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু ইতিমধ্যে আৰম্ভ প্ৰায় 12 বজাত এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু মই দেখুৱাইছোঁ যে প্ৰথমবাৰৰ বাবে এই কোকৰাঝাৰত এই পৰিষদীয় যি বিধানসভা আছে সেই বিধানসভাত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব 11:45 বজাত ৰাজ্যপালে বাজেটৰ যি ভাষণ প্ৰথম দিনৰ যি ভাষণ সেই ভাষণ প্ৰদান কৰিব আৰু তাৰ পিছতেই 6 শিডিউল এৰিয়াৰ উন্নয়নৰ সন্দৰ্ভত এক ডাঙৰ ডিবেট অনুষ্ঠিত হ'ব গতিকে মই দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে বড়োলেণ্ড প্ৰাদেশীয় যি বিধানসভা পৰিষদ আছে সেই পৰিষদত প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বাহিৰত বাজেটৰ অধিৱেশন আৰম্ভ হৈছে আৰু প্ৰথম দিনাৰ যি অধিৱেশন সেই অধিৱেশন আৰম্ভ হৈছে আৰু বাজেট অধিৱেশনৰ বাবে ইতিমধ্যে ৰাজ্যপালগৰাকীয়ে কালিয়ে বন্দে ভাৰতযোগে আহি কোকৰাঝাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু আন যিসকল মন্ত্ৰী আছে বা বিধায়কসকল আছে তেওঁলোকেও ইতিমধ্যে 4খনকৈ বাছেৰে গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ ৰাওনা হৈছে কিছু সময়ৰ পিছত তেওঁলোক আহি ইয়াত উপস্থিত হ'ব ইতিমধ্যে তেওঁলোক বজালিত আহি উপস্থিত হৈছে পাঠশালাত আহি উপস্থিত হৈছে আৰু তাৰ পৰা 11:30 বজাত ইয়াত আহি পাব 11:45 বজাত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হ'ব মই জনাইছোঁ যে ৰাজ্যপালগৰাকীক ইয়ালৈ আদৰি অনা হ'ব তেওঁৰ ভাষণ প্ৰদান কৰিব আৰু তাৰ পিছতেই যি বাজেটৰ বিষয়টোক লৈ পেলাই আজি 6 শিডিউল এৰিয়াৰ বিষয়টো ক্ষমা কৰিব ষষ্ঠ অনুসূচীৰ উন্নয়নক লৈ পেলাই এক বৃহৎ এটা ডাঙৰ বিতৰ্ক ইয়াত হ'ব মন্ত্ৰী পৰিষদসকলে তাত অংশগ্ৰহণ কৰিব বিধায়কসকলে তাত অংশগ্ৰহণ কৰিব গতিকে গুৰুত্বপূৰ্ণ আৰু এইকাৰণে এইবাৰ গুৰুত্বপূৰ্ণ মই কৈছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইতিমধ্যে এক্স এণ্ডেলত তেওঁ প্ৰকাশ কৰিছে যে যি বড়োলেণ্ড আছিলে সেই বড়োলেণ্ডত এসময়ত ইয়াতে এখন ডাঙৰ সভা পাতিবলৈ চিন্তা কৰিব লগা হৈছিল কিন্তু আজি দিছপুৰৰ পৰা সকলো বিধায়কসকল ইয়ালৈ উঠি আহিব পৰা হৈছে ইয়াত বিধানসভাৰ অধিৱেশন পাতিব পৰা হৈছে বাজেট অধিৱেশন পাতিব পৰা হৈছে এনেধৰণৰ এক শান্তিৰ বাতাবৰণ হোৱা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালি প্ৰকাশ কৰিছে ডিজিটেল ভাৰতৰ কথা কৈছে চৰকাৰ ৰাইজৰ পদূলিত বুলি কৈছে সেয়া এক ইতিহাস হ'বলৈ গৈ আছে যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ইয়াত এনেধৰণৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰত পালন কৰিবলৈ গৈ আছে আৰু মই ইতিমধ্যে কৈছোঁ যে সমগ্ৰ কোকৰাঝাৰ চহৰখন সজাই পৰাই তোলা হৈছে কাৰণ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত যিহেতু বাজেট অধিৱেশন আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী ইয়াত আৰম্ভ হ'ব গতিকে সমগ্ৰ অঞ্চলটো এক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু এইটো যি প্ৰাদেশীয় বিধানসভা আছে সেই বিধানসভাত সকলো ধৰণৰ ব্যৱস্থা ৰখা হৈছে ইয়াৰ যিসকল EM আছে সেই EM সকলক ইয়ালৈ ইনভাইট কৰা হৈছে তেওঁলোকে যি বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী তেওঁলোকে গেলেৰীৰ বাওঁফালে বহি তেওঁলোকে চাব পাৰিব আৰু কোকৰাঝাৰৰ যিসকল স্থানীয় ৰাইজ দল সংগঠনসকলক ইয়ালৈ আমন্ত্ৰণ কৰা হৈছে তেওঁলোকৰ কাৰণে বাহিৰত এই প্ৰেক্ষাগৃহৰ বাহিৰত এটা ডাঙৰ LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে তাত তেওঁলোকে সম্পূৰ্ণ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী চাব পাৰিব তাৰ সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে স্পিকাৰ বিশ্বজিৎ দৈমাৰীয়ে এটা কথা আহ্বান জনাইছে যে এইবাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো ৰাজ্যপালে ভাষণ দি থকাৰ সময়ত কোনোৱে যাতে বিৰোধিতা বা প্ৰতিবাদ নকৰে সম্পূৰ্ণ সুস্থিৰভাৱে নিয়াৰিকৈ যাতে বাজেট অধিৱেশনৰ ৰাজ্যপালৰ ভাষণ অনুষ্ঠিত হয় সকলো দলক তেওঁ ইতিমধ্যে অনুৰোধ জনাইছে যে শান্তিপূৰ্ণভাৱে যাতে এটা বাৰ্তা যাব পাৰে বাহিৰৰ পৰা যে সুন্দৰভাৱে বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি এটা সুন্দৰভাৱে বাৰ্তা যাব পাৰে তাৰ বাবেও আপিল জনাইছে অৱশ্যে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু মই পুনৰবাৰ কৈছোঁ যে এটা ঐতিহাসিক দিন বুলি আজি ক'ব লাগিব স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত অৰ্থাৎ দিছপুৰৰ বিধানসভাৰ বাহিৰত কোকৰাঝাৰৰ যি পৰিষদীয় বিধানসভা আছে তাত বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইতিমধ্যে মই জনাইছোঁ যে ৰাজ্যপালগৰাকী ইতিমধ্যে কালিয়েই বন্দে ভাৰতযোগে আহি কোকৰাঝাৰত উপস্থিত হৈছে তেওঁ 11:30 বজাত ইয়াত আহি উপস্থিত হ'ব BTC চিফ প্ৰমোদ বড়ো
কাতিৰাম বড়ো যি বিধানসভাৰ পৰিষদীয় বিধানসভাৰ অধ্যক্ষ আছে তেওঁলোকে ৰাজ্যপালগৰাকীক আদৰি আনিব আৰু তাৰ পিছতে 11:45 বজাত টাইম নিৰ্ধাৰণ কৰা হৈছে 11:45 বজাত প্ৰথম ৰাজ্যপালৰ যি ভাষণ সেই ভাষণ আৰম্ভ হ'ব আৰু তাৰ পিছতেই যিসকল বিধায়ক আছে তেওঁলোকে এটা বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰিব যিহেতু 6 শিডিউল এৰিয়া 6ষ্ঠ অনুসূচীৰ উন্নয়নৰ কাৰণে বিধায়কসকলে কিছু মতামত আগবঢ়াব আৰু বিধানসভাই সেই মতামতসমূহক ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে চেষ্টা চলাব চৰকাৰে পৰৱৰ্তী সময়ত সেইসমূহ কাৰ্যকৰী কৰাৰ কাৰণে প্ৰচেষ্টা চলাব গতিকে 6ষ্ঠ অনুসূচীৰ ডেভেলপমেণ্ট উন্নয়ন ইয়াৰ সকলোখিনি কথা আজিৰ দিনটোত প্ৰথম দিনটোত বাজেট অধিৱেশনৰ প্ৰথম দিনটোত সেয়া আৰম্ভ হ'ব মই প্ৰথম দেখুৱাইছোঁ পুনৰবাৰ নিউজ লেবৰ দৰ্শকসকলক দেখুৱাইছোঁ যে যি পৰিষদীয় বিধানসভা আছে কোকৰাঝাৰৰ পৰিষদীয় বিধানসভা অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ইয়াতে যিহেতু প্ৰথম দিন বাজেটৰ আজি প্ৰথম দিনটো 25 মাৰ্চলৈকে এই বাজেট অধিৱেশন চলিব কিন্তু এটা দিন আজিৰ দিনটো বাহিৰত অনুষ্ঠিত হ'ব তাৰপিছত দিছপুৰত বিধানসভাত অনুষ্ঠিত হ'ব বাকীসমূহ দিনত 10 মাৰ্চত ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট উত্থাপন কৰিব গতিকে সকলো ধৰণৰ প্ৰস্তুতি এই মুহূৰ্তত সম্পূৰ্ণ হৈছে কিন্তু মই পুনৰবাৰ কৈছোঁ 11:45 বজাত আজি বাজেট অধিৱেশনৰ প্ৰথম দিনৰ যি কাৰ্যসূচী আৰম্ভ হ'ব ৰাজ্যপালে ভাষণ প্ৰদান কৰিব আৰু তাৰ পিছতেই যি বিতৰ্ক আছে যি এক ডিবেট অনুষ্ঠিত হ'ব আজি সেই ডিবেটো অতি গুৰুত্বপূৰ্ণ কাৰণ 6ষ্ঠ অনুসূচীৰ উন্নয়নৰ ক্ষেত্ৰত উন্নয়নৰ স্বাৰ্থত এই ডিবেট অনুষ্ঠিত হ'ব আজি আৰু সেই ডিবেট অতি গুৰুত্বপূৰ্ণ হ'ব মই পুনৰবাৰ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক ইতিমধ্যে মই এই কথাও ক'ম যে বিধায়কসকল ইতিমধ্যে গুৱাহাটীৰ পৰা পুৱা 5 বজাতেই তেওঁলোকে ৰাওনা হৈছে তেওঁলোক আহি ইতিমধ্যে বজালীত আহি উপস্থিত হৈছে বজালীত ব্ৰেকফাষ্টত তেওঁলোকে অংশগ্ৰহণ ব্ৰেকফাষ্টৰ বাবে তেওঁলোক তাত আহি উপস্থিত হৈছে আৰু তাৰ পিছতে পোনে তেওঁলোক কোকৰাঝাৰলৈ আহিব প্ৰায় 11 বজাত তেওঁলোক আহি ইয়াত 11 বজাৰ আগে তেওঁলোক আহি ইয়াত উপস্থিত হ'ব কাৰণ 11:45 মিনিটৰ পৰা যি বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী সেই প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে মই কৈছোঁ যে সৰ্বদলীয় বৈঠকত এটা সিদ্ধান্ত লোৱা হৈছে বুলি কোৱা হৈছে যে এইবাৰ বাজেট অধিৱেশনত ৰাজ্যপালে ভাষণ দি থকাৰ সময়ত কোনেও যাতে প্ৰতিবাদ হুলস্থুল বা তেনেধৰণৰ কাৰ্যত অংশ নলয় তাৰ বাবে ইতিমধ্যে স্পিকাৰ বিশ্বজিৎ দৈমাৰীয়ে আহ্বান জনাইছে আৰু সকলোৱে সিদ্ধান্ত লোৱা বুলিও কোৱা হৈছে কিন্তু সেয়া পৰৱৰ্তী সময়ত দেখা পোৱা যাব যে বাজেটৰ যি ভাষণ ৰাজ্যপালৰ ভাষণ কেনেধৰণৰ হয় সেই ভাষণ চৰকাৰৰ পক্ষে বেছি থাকে নেকি যদি চৰকাৰৰ পক্ষে বেছি থাকে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিবও পাৰে আগৰ বাজেটত আগৰ যি বাজেট অধিৱেশন আৰম্ভ হয় আমি দেখিবলৈ পাইছোঁ গতিকে এইবাৰ কিছু ব্যতিক্ৰম হোৱাৰ সম্ভাৱনা আছে কাৰণ যিহেতু বাহিৰত কোকৰাঝাৰত যি পৰিষদীয় বিধানসভা আছে সেই পৰিষদীয় বিধানসভাত এই বাজেট অধিৱেশনৰ গৌৰৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ